হেল্ল' এভৰিৱান, মই ওলালোঁ অলপমান গুৱাহাটীৰ ভিতৰতে অফিচিয়েল ছাইট ভিজিট কেইটামানৰ কাৰণে ওলালোঁ আৰু আমি দুইজন গৈ আছোঁ বাটত আৰু বহুত দিনৰ মূৰত ছাইট ভিজিট কাৰণে ওলালোঁ ন, মনটো ভাল লাগিছে আৰু মই কমপ্লিট 2 মাহৰ মূৰতে ওলাইছোঁ। এনেইতো অলপ চলপ ফুৰিবলৈ যোৱা হয়, কিন্তু মই 2 মাহ কমপ্লিট মাহঁতৰ ঘৰত আছিলোঁ থকাৰ কাৰণে মই ক'তো ভিজিট কৰিব পৰা নাছিলোঁ, অফিচিয়েল ছাইট ভিজিট কৰিব পৰা নাছিলোঁ। কিন্তু আজি পূৰা 24 এপ্ৰিলৰ পৰা আজি 8 জুলাইত মই ওলাইছোঁ আৰু সেইকাৰণে অকণমান মনটো ভাল লাগিছে। এটা আকৌ নতুনকৈ লাইফটো মোৰ ছেট কৰা নিচিনা লাগিছে। সেইকাৰণে অকণমান দিগদাৰো হৈছিলে, কিন্তু আহি পেলাই যেতিয়া নতুনকৈ আকৌ মোৰ সেই আগৰ মই যিখিনি কৰি ভাল পাওঁ, কাম ভিজিট কৰি ভাল পাওঁ, চাই ভাল পাওঁ আৰু তেনেকৈ মই এটা ডাঙৰ কনষ্ট্ৰাকশ্যনত আহিলোঁ, যিটো আমাৰ প্ৰজেক্ট চলি আছে। তাতো সেইখিনি কাম চাই বহুত ভাল লাগিলে। বহুত দিনৰ মূৰত মাইণ্ডটো আকৌ মোৰ ফ্ৰেছ হৈ গ'ল, ৰিফ্ৰেছ হৈ গ'ল মাইণ্ডটো। কাৰণ মই যিহেতু ঘৰত বহি থাকি একদম বেয়া পাওঁ, কাম চাই ভাল পাওঁ, কাম কৰি ভাল পাওঁ আৰু আমাৰ টেকনিচিয়ানখিনিয়ে কাম কৰি আছে আৰু মই চালোঁহি। ভাল লাগিলে, মোৰ মনটো বহুত ভাল লাগিল। এনেকৈ যেতিয়া মই ছাইটবোৰ ভিজিট কৰিবলৈ আহোঁ, মনটো অট'মেটিক মোৰ ভাল লাগি যায়। মই তেতিয়া কিমান টেনশ্যনেই হওক, ষ্ট্ৰেছেই হওক, সেইবোৰ চব পাহৰি যাওঁ আৰু মই তেতিয়া মোৰ নিজৰ কামত মন দিওঁ, ভাল লাগে। আৰু এইটো প্ৰজেক্ট গুৱাহাটীত চলি আছে আমাৰ বহুত দিনৰ পৰা আৰু কনষ্ট্ৰাকশ্যন চলি আছে, ভিতৰত ইলেক্ট্ৰিফিকেশ্যন ধেৰ কিবা কিবি চলি আছে আৰু তাৰপিছত মই কিন্তু আজি ফাৰ্ষ্টে আহিছোঁ। এওঁটো চায়ে আছিলে বাৰু। তাৰপিছত আহি ভালেই লাগিছে, কিন্তু বহুত গৰম। মই গৰমত ঘামি জামি গোটেই ঘাম ওলাই অৱস্থা নাই মোৰ আৰু সেয়া আহি মেলি ৰুমত তেওঁক বিচাৰি আছোঁ, ক'ত আছে। তাৰপিছত দেখা পালোঁ আৰু এওঁ বেলেগ এটা ৰুমত সোমাই আছিলে আৰু গাড়ীত আহোঁতে যিহেতু এচিত অহা হয়, বাহিৰত যেতিয়া নামি দিওঁ, ছাইডবোৰ যেতিয়া চাওঁ ইফাল সিফাল বাহিৰত, তেতিয়া গৰমটো একদম পূৰা সোমাই যায় ভিতৰত আৰু ফেনৰ হাৱাটো লোৱাৰ লগে লগে গাটো অকণমান শাঁত পৰিছে, ভাল লাগিছে। তেতিয়া কেনেকুৱা আৰু আহিবলৈও মন যায়, কিন্তু বাহিৰত গৰম যেতিয়া পাওঁ তেতিয়া আকৌ বেয়া লাগি যায় আৰু কমপ্লিট 2 মাহৰ মূৰত আহি পালোঁহি আৰু আজিৰ পৰা ষ্টাৰ্ট কৰিছোঁ কামবোৰ। মই নকৰিলেও মোৰ হাজবেণ্ডেতো এইকেইদিন চায়ে আছিলে, তেওঁ গুৱাহাটীত থাকোঁতে 2 মাহ ধৰি। কিন্তু মই আহিছোঁ, আমাৰ পাৰ্চনেল কামেই হয় এইবিলাক, প্ৰজেক্টবিলাক চাইছোঁ আৰু আহি সঁচাকৈ ভাল লাগিলে। আৰু বাহিৰত যেতিয়া আহিছোঁ, ইয়াতে এই প্ৰজেক্টটোৰ ছাইডত ইমান ধুনীয়া এটা হাৱা মাৰি আছিলে নহয়, আহি প্ৰজেক্টটো চায়ো ভাল লাগিছে। মই সেইকাৰণে ভিতৰত থাকি যেনেকুৱা ফেনৰ হাৱাত ভাল লাগিছিলে, বাহিৰৰ হাৱাটোত বেছিহে মোৰ ভাল লাগিলে। খোলা হাৱা, মই এনেও খোলা হাৱা লৈ ভাল পাওঁ। সেয়াই আৰু চাই ফুৰিছোঁ প্ৰজেক্টবোৰ আৰু প্ৰজেক্টটো চালোঁ, ভাল লাগিলে আৰু এইবোৰ চব ধুনীয়াকৈ বনাই আছে। এইবোৰ ধুনীয়াকৈ বনাই আছে প্ৰজেক্টবোৰ, ভালেই লাগিছে আহি। আজি বহুত দিনৰ মূৰত ওলাইছিলোঁ, কমপ্লিট 2 মাহৰ মূৰত ওলাইছিলোঁ আৰু এইটো প্ৰজেক্ট আমাৰ গুৱাহাটীত চলি আছে। ভালেই লাগিলে আহি, বহুত দিনৰ মূৰত আহিলোঁ। গোটেই এটা বহুত ডাঙৰ কনষ্ট্ৰাকশ্যন হয় এইটো, বহুত ডাঙৰ আৰু হৈ আছে আৰু এইটো প্ৰজেক্টটো চাই কিন্তু বহুত ভাল লাগে দেই, আহি ভাল লাগিলে আৰু এটা হাৱা খোলা হাৱা আহি আছিলে, সেইকাৰণে খুব ভাল লাগিলে। জেগাটো ইমান ভাল নহয়, বহুত ধুনীয়া।